আজি মাছৰ পেটু চাফা কৰা এটা সৰু টিপছ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিটো মই মোৰ শাহুমাৰ পৰা শিকিছিলোঁ। আচলতে কথাতে কয় নহয়, মাছে গৰকা পাচলি খাবা, শাহুৱে গৰকা বোৱাৰী পাবা। আচলতে আমি যিবিলাক কথা নাজানো, শাহু শহুৰ থাকিলে তেওঁলোকৰ পৰা জানিব পাৰোঁ। আৰু এই কথাটোও কিন্তু মই মোৰ শাহুমাৰ পৰা শিকিছিলোঁ। মাছৰ পেটু খাই যিহেতু বহু লোকে ভাল পায় বা বিভিন্ন ধৰণে ৰান্ধি খায়, কিন্তু চাফা কৰিবলৈ কিছুমানে নাজানে। এয়া দেখিছেনে? মাছৰ পেটুখিনিৰ ভিতৰত এনেধৰণৰ এটা ক'লা অংশ ওলায়, আৰু এই ক'লা অংশখিনি যদি আমি আঁতৰাই পেলাই দিওঁ, তেনেহ'লে মাছৰ পেটুখিনি তিতা নহয়। বা এই মাছৰ পেটুখিনি চাব, মই ইয়াৰ পৰা উলিয়াই সম্পূৰ্ণ দেখুৱাই দিম। এইখিনি এনেকৈ আলফুলে উলিয়াই আনিব লাগে, যাতে তাৰ ভিতৰত থকা সেই ক'লা অংশটো, এইটো ক'লা অংশটো ভাগি নাযায়। কাৰণ ইয়াৰ পৰা নীলা নীলা পানী ওলায়, আৰু এই পানী ওলালে পেটুখিনি, যদি এই পানীখিনি লাগি যায়, তেতিয়াহ'লে পেটুখিনি বহুত বেছি তিতা হৈ পৰে আৰু খোৱাৰ অনুপযোগী হৈ পৰে, বা বহুত তিতা হ'লে খাবলৈ ভাল নালাগে। গতিকে সেই পিঠখিনি আঁতৰাই দি পেটুকণ যদি অকণমান পানীৰে ধুই লওঁ, তেনেহ'লে ইয়াত সম্পূৰ্ণ তিতা ভাৱটো নাইকিয়া হৈ যায়, আৰু ধুনীয়াকৈ ভাতৰ লগতেই হওক, বেঙেনাৰ লগতেই হওক, বা ধুনীয়াকৈ এনেদৰে ভাজি খাব পৰা যায়। আৰু পেটু খাই কিন্তু বহু লোকে ভালো পায় দেই, আমিও ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? গতিকে এনেধৰণে যদি এয়া আলফুলকৈ, মানে একদম জোৰকৈ হেঁচি নহয়, আলফুলকৈ উলিয়াই ইয়াৰ এই ক'লা অংশটো যদি আঁতৰাই পেলাই দিয়া হয়, তেনেহ'লে এয়া চেষ্টা কৰিব লাগে যাতে পিঠটো ভাগি নাযায় দেই, গোটা হৈ থাকে। এনেধৰণে যদি উলিয়াই পেলোৱা হয়, পেটুখিনি সুন্দৰকৈ ৰান্ধি খাব পাৰে। গতিকে এতিয়ালৈ আহোঁ। বহুত বহুত ধন্যবাদ।